মিনি ব্লগ 37 হলে স্বাগতম। এটো এটা কমপ্লেইন আছে ৰেফ্ৰিজাৰেটৰ। তো ৰেফ্ৰিজাৰেটৰ চালো, এই কম্প্ৰেছৰটো অভাৰ হিট, মানে কম্প্ৰেছৰটো চলা নাছিলে, তো পুৰা হিট হৈ আছিল। তো মই ভাবিলোঁ এইটো চাগে ৰিলে OLP-টোৱে গৈছে, তথাপি মোৰ লগত নাছিলে ষ্টক। তো ষ্টকত নাছিল কাৰণে মই ভাবিলোঁ এবাৰ ডাইৰেক্ট কৰি চলাই চাওঁ। তো এনেকৈ ডাইৰেক্ট কৰি তাক ষ্টাৰ্ট কৰিব দিলোঁ, এনেকৈ ষ্টাৰ্ট হৈ গ'ল। তো এইটো জনে শুনে নকৰিবা দেই নাজানিলে। তো এনেকৈ চিষ্টেমত মই ষ্টাৰ্ট কৰি চালোঁ, কম্প্ৰেছৰটো চলিছে ঠাণ্ডা ওকে। তো এই দুটা লগাব লাগিব, তো এই দুটা লগাই মেচিনটো চলাই দিব লাগিব। তো দুটা আনিব গ'লোঁ, এয়া আনিলোঁ ৰিলে OLP। তো ৰিলে OLP-টো আনি এইটো ফ্ৰেছ। তো এনেকৈ মানে ক্লিপটো অলপ মাৰ খাইছিলে, এইটো এটা ক্লিপ লগাইছোঁ আৰু এটা ক্লিপ মানে অলপ মাৰ খাইছিলে এইটো ক্লিপ। তো মই ভাবিলোঁ নাই, নতুনকৈ আৰু এটা ক্লিপ লগাই দিওঁ, তেতিয়া ধৰক নেক্সট ফ্লাকচুৱেট হোৱাৰ চান্স নাই লাইনটো, যেতিয়া কাৰ্বন হৈ গৈছিলেতো। তো সেইকাৰণে নতুন ক্লিপ এটা লগোৱাৰ কাৰণে হেৰি কৰিলোঁ, মানে ট্ৰাই কৰিলোঁ। তো এনেকৈ ক্লিপটো লগাই দিলোঁ। মানে আগতে এইটো লগাইছোঁ, এতিয়া এইটো লগাই দিওঁ। তো দুটা ক্লিপ থাকিলে মানে কি নতুন ক্লিপ হ'লে ফ্লাকচুৱেট হোৱাৰ চান্সটো বহুত কম। তো সেইটো কাৰণে দুটা ক্লিপ চেঞ্জ কৰি ৰিলেটো কানেক্ট কৰিলোঁ। লগতে OLP-টো সেইটোৱে দিলোঁ, মানে OLP-টো ঠিকেই আছে, OLP-ৰ কোনো প্ৰব্লেম নাই। ৰিলেটো মাৰ খাইছিলে, তো ৰিলেটো চেঞ্জ কৰি দিলোঁ। তো এনেকৈ ৰিলেটো লগাই OLP-টো লগাই মেচিনটো চলাই দিলোঁ, চলিলে পালে। কোনো বেলেগ প্ৰব্লেম নাছিলে বাৰু, প্ৰব্লেম এইটোৱে আছিলে। তো এনেকৈ লগাই মেলি মেচিনটো ষ্টাৰ্ট কৰি দিলোঁ। তো এনেকৈ ষ্টাৰ্ট কৰি মেচিনটো বঢ়িয়াকৈ চলাই দিলোঁ। চলাই দিয়াৰ পিছত চলিলে, ঠাণ্ডাও আহিছে লাহে লাহে। পিছত ডিচাৰ্জ আহি গৈছে। তো ডিচাৰ্জ আহিছে মানে ঠাণ্ডা আহিছে। তো এনেকৈ চেক কৰি চালোঁ, ঠাণ্ডা আহিছে। তো এইখিনিয়ে আছিলে আজিৰ এই ব্লগটো। গতিকে সেইটোৱে আৰু যে কাৰ্বন হ'লে ক্লিপবিলাক চেঞ্জ কৰি দিবা, এইখিনিয়ে আছিলে এবাৰ আজি।